আমি মানে সকলোৱে মিলি ইয়াত এই নামঘৰ এটা সাজিম বুলি ভাবিছোঁ। লাগে 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 গাঁওখনৰ সঘন নামঘৰ পুথিভঁৰাল থাকিব লাগে, তেতিয়াহে গাঁওখন উন্নতি হ'ব। পিছে এই কামটোৰ বাবে আপুনি আমাক সহায় কৰিব লাগিব। এই বাইকেৰে সহায় নকৰা কাৰণ ক'তো বাকী নাই। মই বাৰু সত্যহতে এই ঘৰটো সজাৰ বাবদ 5 লাখ টকা দিম, কিন্তু তহঁতে মোক সকলোৱে সহযোগ কৰিব লাগিব। হ'ব হ'ব, আমি আছো নহয়, কোনো চিন্তা কৰিব নালাগে। মই এইবাৰ এই বিৰাটপুৰ সমষ্টিত ইলেকশ্যন খেলি পদ আছে নহয়। আছো এই বিৰাটপুৰ সমষ্টিত নেমেলা হ'লে আমাৰ গাঁওখনৰ ৰাস্তা ঘাট পকীকৰণ হৈ যাব। ঠিক আছে ঠিক আছে, কৰিব লাগিব, বহুত কিবা কিবি কৰিব লাগিব। আৰু মই যদি এমএলএ হ'ব পাৰোঁ নহয়, এই মিলনপুৰৰ ৰং সলনি কৰি দিম। সলনি কৰি দিম। এই বেটাই আজিকালি জোনাকীহঁতৰ ঘৰলৈ বৰকৈ অহা যোৱাত ব্যস্ত হৈ পৰিছে। কেতিয়াবা তোমাৰ জোনাকী ইটাৰ দৰে হৰণ নকৰিলেহে ৰক্ষা। সেইবোৰ এতিয়া বাদ